সামাজিক মাধ্যমত পোষ্ট দি কি বুজাব বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। একলা চলোৰ নীতি গ্ৰহণ কৰিব নেকি কংগ্ৰেছে? বৈঠকৰ পাছতেই ভূপেন বৰা আৰু অখিল গগৈ সামাজিক মাধ্যমৰ পোষ্টে লাভ কৰিছে বিশেষ চৰ্চা। ছাব্বিছৰ ৰণত বিৰোধী একত্ৰিত হৈ বিজেপিক পৰাভূত কৰাৰ হুংকাৰ অখিল গগৈৰ। আৰু ছাব্বিছত আমি ঐক্যবদ্ধ হৈ যুঁজিলে বিজেপিক হৰুৱাব পাৰিমেই, এইটো আমাৰ গেৰাণ্টি আছে। মই ভাবোঁ যে যুঁজিম আমি আৰু জিকিম। শনিবাৰে সোণাপুৰৰ আতিথ্য ৰিজৰ্টত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত যেন কোনো সমাধানৰ সূত্ৰ নোলাল। অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক বিতণ্ডাই এই বৈঠকখনত আৰম্ভণিতেই কেনা লগাইছিল। অখিল গগৈৰ কথাত অসন্তুষ্ট হৈ বৈঠক আধাতেই ত্যাগ কৰি ওলাই গৈছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। বৈঠক শেষ হোৱাৰ পাছতো ইয়াত উপস্থিত থকা কোনো এজনেও বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাছিল। কিন্তু সকলোৱে স্বীকাৰ কৰিছিল যে এই বৈঠকত তীব্ৰ বাক বিতণ্ডা যুক্তি তৰ্কৰ সৃষ্টি হৈছিল। কোনো এগৰাকী নেতাই মুখ খুলি নকলেও শেহতীয়াকৈ তেওঁলোকৰ সুকীয়া সুকীয়া ফেচবুক পোষ্টত তেওঁলোকৰ স্থিতিৰ সন্দৰ্ভত ৰাইজক আভাস দিবলৈ চেষ্টা কৰিছে বৈঠকৰ আঁৰৰ কাহিনী। বৈঠকৰ পৰা উভতি আহিয়ে শনিবাৰে নিশা অখিল গগৈয়ে ফেচবুকত এটা পোষ্ট কৰিছে। এই পোষ্টটোত তেওঁ লিখিছে, আদৰ্শগত প্ৰশ্নত আমি অটল থাকিম। এই পোষ্টৰ পৰাই বুজিব পাৰি যে উক্ত বৈঠকত কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত সৃষ্টি হোৱা বাক বিতণ্ডাই কি পৰ্যায় পাইছিলগৈ। ইফালে দেওবাৰে পুৱাৰ ভাগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এটা বিশেষ বাৰ্তা দিছে সামাজিক মাধ্যমৰ জৰিয়তে। কিশোৰ কুমাৰৰ বিখ্যাত বাংলা গীত একলা চলোৰ ৰে শীৰ্ষক গীতটো ফেচবুকত শ্বেয়াৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গীতটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, প্ৰি পোল অব্লিক পোষ্ট পোল। ইয়াৰ পাছতেই আকৌ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। ৰাইজৰ দলে সকলো বিৰোধী দলৰ লগত একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বিজেপিক পৰাভূত কৰিব। আসনক লৈ কোনো ধৰণৰ মতবিৰোধ হোৱা নাই বুলিহে মন্তব্য কৰে অখিল গগৈ। তাৰমানে এটা কথা চাওক, দুটা দল, দুটা আদৰ্শৰ বেলেগ বেলেগ, এটা ৰাষ্ট্ৰীয়, এটা আঞ্চলিক দল, এটা জাতীয়তাবাদী, এটা ৰাষ্ট্ৰীয়তাবাদী। সেই দুটাৰ মাজত যেতিয়া ঐক্যবদ্ধ হ'বলৈ যাব তেতিয়াতো অলপ চলপ তৰ্ক বিতৰ্ক আলোচনা বিলোচনা হ'বই। এইটো ডেমক্ৰেচিৰ এটা অৰ্নামেণ্ট, এইটো গণতন্ত্ৰৰ এটা অলংকাৰ। মোক এটা কথা কওক, আপুনি বিয়া পাতিছে নাই মই নাজানো। বিয়া পতাৰ পাছত নিজৰ পত্নীৰ লগত নিজৰ পতিজনৰ অলপ হ'লেও তৰ্ক বিতৰ্ক চলে, কিন্তু সেইটোতো কেতিয়াও বাহিৰলৈ নাহে, কেতিয়াওতো বাহিৰলৈ নাহে, হয়নে নহয়? মোৰ ৱাইফৰ লগতো মাজে মাজে মই তৰ্ক কৰোঁ, মোৰ ৱাইফেও মোৰ লগত কেতিয়াবা তৰ্ক কৰে, সেইটোতো কেতিয়াও বাহিৰলৈ নাহে। আৰু সেই দুটা তৰ্ক বিতৰ্কৰ মাজেদিহে আমাৰ সম্পৰ্কটো বেছি ভাল হয়, বুজিছে নাই? দিনত যদি তৰ্ক হয়, ৰাতি পত্নীৰ লগত আমাৰ সম্পৰ্কটো আৰু বেছি মানে ঘনিষ্ঠ হয়। এই ভাত খাওঁতে আমি ইটো সিটো কওঁ, ফুল হ'ল এই বাদ দিয়া, হয়নে নহয়? এইটো পৰ্যায়লৈ যায় আমাৰ। গতিকে এটা বস্তু আপোনালোকে মনত ৰাখিব, সংবাদ মাধ্যমে যিটো বস্তু প্ৰচাৰ কৰাটো খুব প্ৰয়োজন সেইটো হ'ল যে কালি আটাইবিলাক দলে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে আৰু সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাবৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাভূত কৰিম। আৰু বুজিছেনে, আমি যুক্তি তৰ্কৰ মাজেদি আমি এটা অমূহতীয়া সিদ্ধান্তলৈ আহিব খোজোঁ। আৰু এই অমূহতীয়া সিদ্ধান্তলৈ আহিব খোজাৰ এই যিটো আমাৰ মাজৰ যিটো যুক্তি তৰ্কৰ আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোক বহুতে আকৌ নিগেটিভ বুলি ভাবে। এইটো নিগেটিভ নহয়, এইটো খুব পজিটিভ। তেতিয়াহে অসমৰ স্বাৰ্থ পূৰণ হ'ব। আমি সন্মান সহকাৰে সদায় এলায়েন্সত থাকিব খোজোঁ আৰু সন্মান সকলোকে দিব খোজোঁ। আমি সকলোকে, ডাঙৰ সৰু সকলো পাৰ্টিকে আমি সন্মান দিব খোজোঁ আৰু আমাকো সকলোৱে সন্মান দিয়াটো বিচাৰোঁ। পিছে শনিবাৰে বৈঠকত হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত ৰাজনৈতিক নেতাসকলৰ এনে মন্তব্যৰ পৰাই বুজাই হয়তো বুজিছে তেওঁলোকে দৰাচলতে কি ক'ব বিচাৰিছে। এই বৈঠক আহ্বান কৰা আহ্বায়ক মণ্ডলীয়ে কোনো কথা ৰাজহুৱা কৰা নাই যদিও ৰাজনৈতিক নেতাসকলৰ এনে কৰ্মকাণ্ড এতিয়া চৰ্চিত হৈ পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।